হাই হেল্ল' নমস্কাৰ। এতিয়া ৰাতিপুৱা মই ঘৰ যাই আছোঁ। ঘৰ যাই চাহ তাহ বনাই খাম আৰু তাৰপৰা অলপ মূৰটো চুলিকেইডাল ফলিয়াই ল'লোঁ। বহুত জোঁট লাগি থাকে ৰাতিপুৱা তো ফলিয়াই ল'লোঁ চুলিকেইডাল। আগতে ষ্ট্ৰেট কৰিছিলোঁ, ষ্ট্ৰেট কৰাৰ পিছত চুলিকেইডাল বেছিহে আৰু কাৰ্লি হৈ গ'ল। তো সেইটো কাৰণে এবাৰ নকৰোঁ আৰু বহুত বেয়া হৈ গৈছে চুলিকেইডাল, ফাটি ফাটি যায় চুলি, সেইকাৰণে এবাৰ নকৰোঁ আৰু কাৰ্লি চুলিও ভাল আৰু এতিয়া ইভিনিং টাইমত অকণমান ওলাই যাওঁ বুলি ভাবিলোঁ। বৌ আছে, বৌৰ লগত বৌ মাইনাজনী ভণ্টি সৰু ভণ্টি 5 বছৰ হৈছে মানে যাবলৈ গ'লে স্কুটিতে যাই আছোঁ, অকণমান ঘূৰি আহোঁ। দাদাক লৈ গ'লোঁ ৰাস্তাতে, তাৰপৰা দুজনী মানুহকেইটা হ'লেতো ভয় লাগে, টাউনৰ ফালে যাম অলপ, সেইটো কাৰণে লাগি আছোঁ। ইভিনিং টাইমত অকণমান ওলাই গ'লে ভাল লাগে, কিমান আৰু ঘৰতে বহি থাকিম ন, সেইটো কাৰণে অলপ ওলাই আহিলোঁ। তারপরে ঘাট পালোহি, একটা গঙ্গার ঘাট আছে ইয়াতে, তো ঘাট পালোহি, ঘাটে পুরা পানী বাঢ়ি গৈছে, পুৰা পানী বাঢ়িছে, বৰষুণ পৰি আছে ইয়াতে। তারপরে ঘাটৰ পৰা আহিলোঁ, আহি ফুচকা খাবৰ কাৰণে আহিছোঁ, ফুচকা জেগা পালোহি।